নমস্কাৰ অসম টেট জিটিপি ৰিক্ৰুটমেণ্টৰ পেডাগজিৰ ক্লাছৰ আজি এটা অন্যতম ক্লাছ আজি আমি আলোচনা কৰিম মেণ্টেল হেল্থ আৰু হাইজিনৰ বিষয়ে ঠিক আছে সো কেবাদিনো ক্লাছ কৰি পোৱা নহল আমাৰ একেই হেল্থ প্ৰব্লেম সো আমি সেইটো টপিকে লৈছো সিধাই ওকে সো আজি আমি লোৱা টপিকটো হৈছে মেণ্টেল হেল্থ কি হৈছে মেণ্টেল হেল্থ ওকে এণ্ড কি হাইজিন সো হাইজিনটো পাছত লগাই দিম যে আমি যেতিয়া পঢ়ি গৈ থাকিম তেতিয়া কম ঠিক আছে ওকে সো মেণ্টেল হেল্থৰ টপিকটোত আমি চাব লগা কি আছে মেণ্টেল হেল্থ বুলি ক'লে আমি কি বুজি পাওঁ মেণ্টেল বুলি ক'লে কি বুজি পাওঁ হেল্থ বুলি ক'লে কি বুজি পাওঁ হাইজিন বুলি ক'লে কি বুজি পাওঁ আৰু মেণ্টেল হেল্থ আৰু হাইজিন বুলি ক'লে কি বুজি পাওঁ আৰু সমাজত ইয়াৰ ভূমিকা কিমান আছে আৰু আমি কি কি ষ্টেপছ ল'ব লাগে স্কোপছ কি ল'ব লাগে ইয়াৰ আমাৰ নিডছ কি হয় এই গোটেইবিলাকৰ বিষয় আজি আমি ক্লাছটোত আলোচনা কৰিব গৈ আছো ওকে সো প্ৰথম কথা আমি মেণ্টেল বুলি কৈ দিওঁ যেতিয়া আমি ল'ৰা দেখো কিবা অদৰকাৰী কাম কৰিছে তাৰ সোশ্যাল বিহেভিয়াৰ আমাৰ লগত নাই মিলা খাপ খাই নাই পৰা কিবা সি নকৰিবলৈ কাম এটা কৰিছে আমি তাক মেণ্টেল সেইটোকে মেণ্টেল বুলি কয় নেকি নকয় সো মেণ্টেল বুলি কোৱাৰ লগে লগে একচুৱেল অৰ্থ হৈ গ'ল ইয়াৰ মাইণ্ড মেণ্টেলৰ একচুৱেল অৰ্থ হৈ গ'ল কি মাইণ্ড মানে কি মন ওকে মেণ্টেলৰ মানে হৈ গ'ল মন মানে মন মানে তোমাৰ কি হ'ব মাইণ্ড দেবা তুমি কি ক'ব পাৰা তোমাৰ থিংকিং যেটো বস্তু হেতু তোমাৰ কি বুলি ক'ব মেণ্টেল বুলি কোৱা হ'ব ঠিক আছে ওকে স্যাৰ হেল্থ বুলি ক'লে কি হ'ব হেল্থ বুলি ক'লে হ'ব তোমাৰ ষ্টেট অফ বিং ফ্ৰী ফ্ৰম ইলনেস কি ক'লে স্যাৰ ষ্টেট অফ বিং ঠিক আছে ফ্ৰী ওকে ষ্টেট অফ বিং ফ্ৰী ফ্ৰম ইলনেস ঠিক আছে ইলনেস মানে তুমি বেমাৰৰ পৰা মুক্ত হৈ থকা যেটো কনসেপ্ট হেতু তোমাক কি বুলি কয় হেল্থ বুলি কয় তাৰ মানে হেল্থ মানে মোৰ একদিন বেয়া আছিল আচ্ছা হেতু কথা সো হেল্থ মানে ই মাইন্ডৰ লগত কিবা প্ৰভাৱ পেলাব নেকি হেল্থ বেয়া মানে মন বেয়া হ'ব নেকি হেল্থ বুলি কোৱাৰ লগে লগে ইয়াৰ ডেফিনেশনটো কি ক'লো মই ষ্টেট অফ বিং এটা অৱস্থা যেটো অৱস্থা ইলনেছৰ পৰা মুক্ত হৈ থকা মানে বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থকা ফ্ৰী ফ্ৰম ইলনেস হয়নে সো তাৰ মানে কি বেমাৰ আজাৰ বুলি ক'লে হেল্থৰ কথা আহিব ইয়াত মেণ্টেলৰ প্ৰভাৱ পৰিব ইয়াত তোমাৰ মেণ্টেল প্ৰভাৱ পৰিব যেতিয়া আমি এক মেণ্টেল হেল্থ বুলি কওঁ ঠিক আছে সো মই মেণ্টেল বুলি কাক কয় মই ক'লো হেল্থ বুলি কাক কয় মই ক'লো এতিয়া কথা হ'ল মেণ্টেল হেল্থ কাক কয় মেণ্টেল হেল্থত তোমাৰ ইনক্লুড হ'ব কি জানানে আমাৰ যিবোৰ ইমোশনেলছ হয় যিবোৰ আমাৰ ইমোশনছ হয় আমাৰ যিবোৰ সাইকোলজিক্যাল হ'ব আমাৰ যিবোৰ সোশ্যাল ওয়েল বিং হ'ব তাৰ মানে এই গোটেইবিলাকে এফেক্ট কৰে আমাৰ থিংকিংত আমাৰ ফিলিংছত আমাৰ এক্টত দ্যাট মিন্স মেণ্টেল হেল্থ বুলি কোৱাৰ লগে লগে এটা আমি চাব লাগে মেণ্টেল হেল্থ কোনেও এমসিকিউ কাৰণে আগলা পাগলা হৈ নাথাকিবা প্ৰথমে কনসেপ্টটো চোৱা তাপা তুমি কি পাবা এমসিকিউজ পাবা ডান সো মেণ্টেল হেল্থ বুলি কোৱাৰ লগে লগে তোমাৰ কি হ'ব মই কি ক'লো যে মেণ্টেল হেল্থ তোমাৰ কি হ'ব যেটো তোমাৰ বিহেভিয়াৰ পৰা ধৰি লৈ তোমাৰ সোশ্যাল ওয়েল বিং তোমাৰ সাইকোলজি তোমাৰ ইমোশন এইবিলাক কি হ'ব তোমাৰ ইনক্লুড হ'ব ক'ত মেণ্টেল হেল্থ ঠিক আছে তো মেণ্টেল হেল্থত তোমাৰ ইমোশন সোমাই থাকিব ঠিক আছে এটা প্ৰভাৱ পেলাব ঠিক আছে ইমোশনৰ তোমাৰ প্ৰভাৱ পেলাব পাৰে ঠিক আছে এই তোমাৰ কি হ'ব থিংকিংত এই তোমাৰ থিংকিং ওকে তোমাৰ যিবোৰ থিংকিং কৰিবা তাত তোমাৰ প্ৰভাৱ পেলাব পাৰে আৰু তোমাৰ যিবোৰ তুমি যিবোৰ কাম কৰিবা ন এই কাম বিলাকত প্ৰভাৱ পেলাব পাৰে ঠিক আছে কি হে মেণ্টেল হেল্থ সো মেণ্টেল হেল্থ বুলি ক'লে এইখিনিৰ লগতে তোমাৰ ৰিলেটেড তো হ'বই লগতে তোমাৰ কি হ'ব তোমাৰ যিবিলাক ফিলিংছ আছে ঠিক আছে তোমাৰ যিবিলাক ফিলিংছ আছে তোমাৰ যিবিলাক থিংকিং আছে যিবিলাক এক্ট আছে এইবিলাকটো কৰিব ই তোমাৰ ইনক্লুডছ হৈ থাকিব আৰু সকলো বিলাক সোমাই থাকিব যেনে আমাৰ ইমোশন সাইকোলজিক্যাল আৰু কি হ'ব সোশ্যাল ওয়েল বিং ঠিক আছে এই গোটেইখিনি একেলগে সামৰি কি হ'ব মেণ্টেল হেল্থ বুলি কোৱা হ'ব তাৰ মানে ইনডাইৰেক্টলি ক'বলৈ গ'লে স্বাস্থ্য বেয়া মানে তোমাৰ কি মানসিকভাৱে তুমি ভাগি পৰা বুজাব নেকি ইয়েস স্যাৰ বুজাব ঠিক আছে ওকে তাৰ মানে তোমাৰ স্বাস্থ্য বেয়া মানে কি তোমাৰ মানসিকভাৱে তুমি কৈছা তুমি দুৰ্বল হৈ আছা হেতু কেত বুজাব ঠিক আছে ওকে সো তাৰ মানে এনে ক'ব পাও যে হেলদি বডি বিলাকে আমাৰ কি কৰে এটা হেলদি কি কৰে আমাৰ এটা হেলদি মাইন্ড ক্ৰিয়েট কৰে ঠিক আছে হেলদি বডি এটা হেলদি মাইন্ড ক্ৰিয়েট কৰে আৰু এটা হেলদি মাইন্ডে তোমাৰ কি হ'ব যেটো মেন্টাল প্ৰসেস হ'ব তাক ভেৰি ষ্ট্ৰং কৰিব সেই বুলি ক'ব পাৰো না ইয়েস স্যাৰ পাৰি মানে সেই বুলি ক'ব পাৰি না সেই বুলি ক'ব পাৰি কি বুলি ক'ব পাৰি হেলদি তোমাৰ যেতিয়া শৰীৰটো যেতিয়া হেলদি হ'ব তোমাৰ যেতিয়া হেলদি বডি হ'ব ঠিক আছে তোমাৰ হেলদি বডিয়ে কেৰি কৰিব লিড কৰিব কি কৰিব হেলদি মাইন্ড তেতিয়া তোমাৰ হেলদি কে তুমি ভাই পাইবা হয়নে ভাই পাইবা হেলদি মাইন্ড আহি গ'ল তোমাৰ সো হেলদি মাইন্ড যেতিয়া আহিলে তোমাৰ যেতিয়া হেলদি মাইন্ড আহিলে আৰু হেলদি মাইন্ডে তোমাক কি কৰিব হেলদি থিংকিং কেপাসিটি গেইন কৰিব বা বিল্ড কৰিব হয়নে HEALTH
হেলদি কি হ'ব তোমাৰ হেলদি তোমাৰ কি হ'ব তোমাৰ থিংকিং প্ৰসেস তোমাৰ কি হ'ব হেলদি হ'ব থিংকিং প্ৰসেস তোমাৰ হেলদি নহবা থিংকিং প্ৰসেস তুমি কি লিখিবা থিংকিং প্ৰসেস তোমাৰ কি ভেৰি ষ্ট্ৰং হ'ব হয় না ভেৰি কি হ'ব তুমি হেলদি কাটি দিয়া এক সেকেন্ড ওকে তুমি কাটি দিয়া ডাবল ওকে তোমাৰ কি হ'ব তো হেলদি তো তুমি কাটি দিলা এফালে তোমাৰ কি লিখিলা ভেৰি কি লিখিলা তুমি ষ্ট্ৰং ভেৰি ষ্ট্ৰং হ'ব তোমাৰ কি হ'ব তোমাৰ থিংকিং প্ৰসেস তেতিয়া ভেৰি ষ্ট্ৰং হ'ব যেতিয়া তোমাৰ কি হ'ব বডি হেলদি থাকিব ঠিক আছে সো সাউন্ড ক্লিয়াৰ আছে নহয় থাকে ওকে সাউন্ড ক্লিয়াৰ এটা কথা হল যে হেলথ আৰু মেন্টাল হেলথ বা হেলথ হাইজিনৰ বিষয়ে আমি কিয় পঢ়িব লাগে যদি আমি এইসমূহ নপঢ়ো এইসমূহ যদি আমি নপঢ়ো আমি স্কুলত আমি ষ্টুডেন্টছক আমি কি শিকাম কাৰণ তেওঁলোকৰ আমি জানিব লাগিব তেওঁলোকে কিয় বুজি পোৱা নাই কথা ঠিক আছে তেওঁলোক পঢ়াব পঢ়াৰ ক্ষেত্ৰত আমি পঢ়ুৱাৰ ক্ষেত্ৰত আমি টিচাৰ হিচাপে আমি গুৰুত্ব দিব লাগিব যে তেওঁলোকে ক'ত বুজি পোৱা নাই বা কোনটো পইণ্টত বুজি পোৱা নাই বা কিয় বুজি পোৱা নাই তাৰমানে আমি তেওঁ যদি বেমাৰ হৈ থাকে তেওঁ কি বুজি পাব নে নাপাব কাৰণ এটেনশ্যন নহব আমি এই এটেনশ্যন চেপ্টাৰটো পঢ়াই নাই সেইটো আমি পঢ়িব লগা আছে ঠিক আছে থিয়ৰি খিনি পঢ়ি লোৱাৰ পাছত আমি এমচিকিউ খিনি কৰিবলৈ সুবিধা হয় ঠিক আছে সো এতিয়া কি হল কথাটো যে আমি ষ্টুডেন্টছৰ হেলথৰ বিষয়ে জানিবৰ কাৰণে আমি হেলথৰ এবাউট আমি কনচিয়াছ হ'ব লাগিব হাইজিন নীতিৰ বিষয়ে মানে যেটো হাইজিন হয় হেলথ হাইজিনৰ বিষয়ে আমি তেওঁলোকক জনাব লাগিব ঠিক আছে সো মেন্টাল ইলনেস কি হয় বা ডিজিজ ফ্ৰী কি হয় এইবিলাক কথা আমি জনাটো বহুত দৰকাৰ ঠিক আছে সো আমি সেই কাৰণে এই টপিকটো পঢ়িব লগা হৈছে এটা কথা হল যে হেলথৰ বিষয়ে বহুত সাইন্টিস্টে বহুত কি কৰে আমাৰ বহুত ডেফিনেশন দিছে আমি সকলো বিলাক আমি পঢ়া দৰকাৰ নাই মই পিডিএফত দি দিম বাকি বিলাক আপোনালোকে চাব এতিয়া মই ক'ব খুজিছো যে হেলথৰ বিষয়ে আমাৰ এটা গুৰুত্বপূৰ্ণ যে ডেফিনেশন হয় WHO পৰা আহিছিলে হু ঠিক আছে WHO মানে কি ওয়ার্ল্ড হেলথ অর্গানাইজেশন এই ওয়ার্ল্ড হেলথ অর্গানাইজেশনৰ মতে হেলথ ইজ তোমাৰ ষ্টেট অফ কমপ্লিট ফিজিক্যাল তোমাৰ মেন্টাল এন্ড সোশিয়াল ওয়েলবিং ঠিক আছে তেওঁ ক'ব খুজিছে তেওঁ মানে মই যাৰ কথা কৈছো এটো হল WHO ওয়ার্ল্ড হেলথ অর্গানাইজেশন ঠিক আছে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে স্বাস্থ্য হৈছে এটা অৱস্থা যত কি হ'ব কমপ্লিট ফিজিক্যাল মেন্টাল এন্ড সোশিয়াল ওয়েলবিং অফ এন ইন্ডিভিজুয়াল এজন ব্যক্তিৰ এই সামাজিক তোমাৰ কি হ'ব সোশিয়াল আৰু মেন্টাল মানসিক এটা কি অৱস্থা হ'ব এন্ড ইট ইজ নট মিয়াৰলি তোমাৰ এবসেন্স অফ ডিজিজ তাৰ মানে তেওঁ ক'ব খুজিছে যে মই যদি লিখি দিওঁ এবাৰ ভাল হ'ব হয়নে সো কি বুলি ক'লো মই আপোনালোকে লিখি যাব মই লিখি পেলাই টাইম ওয়েষ্ট নকৰো কি হ'ব হেলথ ইজ এ কমপ্লিট ষ্টেট অফ ঠিক আছে হেলথ ইজ এ ষ্টেট কমপ্লিট কি ফিজিক্যাল মেন্টাল এন্ড সোশিয়াল ওয়েল ঠিক আছে লিখি দিওঁ তেতিয়া ভাল হ'ব ঠিক আছে ভাল পাব আপুনি হেলথ is a state complete physical mental and social well-being of an individual মানে কি এজন ব্যক্তি হয় না individual VIDUL individual and not merely is the absence of disease তাৰমানে ইয়াত কৈছে যে শৰীৰ কি হয় স্বাস্থ্য কি হয় এটা সম্পূৰ্ণ শাৰীৰিক মানসিক আৰু সামাজিক অৱস্থা আৰু লগতে ব্যক্তি এজনৰ ওয়েলবিং মানে এই তিনিটা ক্ষেত্ৰৰ পৰা শাৰীৰিকভাৱেও মানুহজন সক্ষম মই সেইটো কথা কোৱা নাই তেওঁ কোনো প্ৰবলেম নাই ইলনেস নাই তেওঁ বেমাৰ নাই ফিজিক্যালি কোনো ইলনেস নাই মেন্টালি তেওঁ কোনো চিন্তা নাই একো তেওঁ স্ট্ৰেছ নাই ডিস্ট্ৰেছ নাই ঠিক আছে স্ট্ৰেছ নাই আৰু সামাজিকভাৱেও তেওঁ কি হয় এজন ভাল তেওঁ কি হয় মানে একো প্ৰবলেমত নাই তেওঁ ঠিক আছে আৰু সেই তিনিটাৰ ভাল অৱস্থাটোকে কি বুলি কোৱা হয় শৰীৰ বা তোমাৰ স্বাস্থ্য বুলি কোৱা হয় বা হেলথ বুলি কোৱা হয় অকল বেমাৰ নথকাটোকে তোমাৰ স্বাস্থ্য ভাল বুলি নকয় ঠিক আছে তোমাৰ বহুত টেনচন আছে কিন্তু তোমাৰ গা ভাল আছে তাৰ মানে তোমাৰ হেলথ ঠিকে আছে নেকি নহয় ঠিক আছে সো হেলথ মানে আমাৰ কেবাজনৰো আমাক সাইন্টিস্টৰ ডেফিনেশন দি দিব এক্সামত সো সোধা যাব যে কোনটো ডেফিনেশন বা এই ডেফিনেশনটো তল কোনজন সাইন্টিস্টৰ দ্বাৰা দিয়া হৈছিল ঠিক আছে সো আমি ডেফিনেশনস বিলাক খুব ইম্পৰ্টেন্ট দিব লাগিব ধৰক এই WHO এই ডেফিনেশনটো বহুত বেছি ইম্পৰ্টেন্ট হয় যদি এই ডেফিনেশনটোৰ পৰা এটা টাৰ্ম যদি আপোনাৰ মিস কৰি দিয়ে সো আপোনাৰ সুধিব যে তলৰ ডেফিনেশনটোত কোনটো টাৰ্ম মিসিং আছে ঠিক আছে সো আপুনি চাইডা অপচন দিব আপুনি তাৰ ভিতৰত এটা অপচন কৰিব জানিব লাগিব আৰু সেই কাৰণে আপুনি গোটেই ডেফিনেশনটো জনাটো বাধ্যতামূলক ঠিক আছে সো মানে অকল বেমাৰ নাইকিয়া নহয় ইট নট মিয়াৰলি ইজ দা এবসেন্স অফ ডিজিজ অকল বেমাৰ নাইকিয়া মানে তোমাৰ স্বাস্থ্য কি নহয় ভাল নহয় ঠিক আছে
ডান সো এটো কৈছিলে কোনে এটো তোমাৰ WHO কৈছিলে ঠিক আছে মানে ওয়ার্ল্ড হেলথ অর্গানাইজেশনে কৈছে এটো কিহৰ স্বাস্থ্য বিষয় আমাৰ কি ডেফিনেশন ওকে ডান এটা কথা হল যে মেন্টাল ইলনেস কাক কয় মেন্টাল ইলনেস মানে মানসিক ৰোগ কি হ'ব তোমাৰ হেলথ কন্ডিশন এট হ'ব তোমাৰ তাত তোমাৰ চেঞ্জ হ'ব তোমাৰ কি ইমোশনস বিলাক তোমাৰ চেঞ্জ হ'ব কথা আহিব তোমাৰ থিংকিং বিহেভিয়াৰ আটাই বিলাক চেঞ্জ হৈ তোমাৰ কি হ'ব মেন্টাল ইলনেস হ'ব ঠিক আছে সো মেন্টাল ইলনেসত বেলেকে কোনো থাকে আমি চাবলৈ গলে মেন্টাল ইলনেস মানে কি মেন্টাল ইলনেস ঠিক আছে তোমাৰ মানসিকভাৱে তুমি কোত মানে বেমাৰী হয়নে তাত তোমাৰ কি হ'ব তোমাৰ থিংকিং বিলাক তোমাৰ চেঞ্জ হ'ব লাগিব ঠিক আছে তোমাৰ কি হ'ব চেঞ্জেস অফ বিহেভিয়াৰ যদি তোমাৰ বিহেভিয়াৰ চেঞ্জ হয় চেঞ্জ অফ তোমাৰ থিংকিং বিলাক থট মানে তোমাৰ থিংকিং বিলাক যদি তোমাৰ কি হয় চেঞ্জ হয় ঠিক আছে যদি তোমাৰ বিহেভিয়াৰ চেঞ্জ হয় ঠিক আছে BHVOU আৰু লিখিব পাৰি ওকে সো তোমাৰ বিহেভিয়াৰ চেঞ্জ হয় যদি তোমাৰ কিবা ডিসিশন লওঁতে তোমাৰ যদি কিবা খেলি মেলি হয় ঠিক আছে সো এইবিলাক ক্ষেত্ৰত তুমি গম পাবা তুমি কি হয় মেন্টাল ইলনেস এতিয়া আমি চাব লগা টপিকটো হল মেন্টাল হাইজিন এতিয়া আমি কি চাম মেন্টাল হাইজিন ঠিক আছে মেন্টাল হাইজিন মানে কি ঠিক আছে না স্পষ্ট ওকে মেন্টাল হাইজিন স্পষ্ট মেন্টাল হাইজিন মানে কি আমি জানো যে হাইজিন মানে পৰিষ্কাৰ পৰিচ্ছন্নতা হয়নে সো মেন্টাল হাইজিন কি পৰিষ্কাৰ পৰিচ্ছন্নতা কথা থাকিব পাৰে ওকে সো এই বিষয়ে আমি চাব লাগে এই মেন্টাল হাইজিন তোমাৰ 20th সেঞ্চুৰীতে আৰম্ভ হৈছিলে এতিয়া তোমাৰ 20th সেঞ্চুৰী সময়তে কি হৈছিলে এই মেন্টাল হাইজিন মুভমেন্ট কি মেন্টাল হাইজিন মুভমেন্ট আৰম্ভ হৈছিলে মেন্টাল হাইজিন মুভমেন্ট সো তাৰ আগত তোমাৰ কি আছিল এই মেন্টাল হাইজিনৰ প্ৰতি কি হৈছিলে মানুহবিলাক ইমান সতৰ্ক নাছিলে ঠিক আছে মেন্টাল হাইজিন মানে হল মানসিকভাৱে তোমাক ইলনেস কৰিব নোৱাৰা মানে তুমি মানসিকভাৱে বেমাৰ নহব কাৰণে যিবিলাক কৰিব লাগে সেইবিলাক ওকে সো যেনেকে আমাৰ কি হয় আমি হোটেলত সোমালে চাও যে হাইজিন হয় নহয় একেখিনি পানীতে থালি বাতি ধুইছে নেকি নাই ধোৱা হয়নে সো এইখিনি আমি লক্ষ্য কৰো সো লক্ষ্য কৰি আমি আমি খাবলৈ সোমাতে তুমি মানসিকভাৱে ভাগি নপৰিবৰ কাৰণে তোমাৰ মানসিক বেমাৰ নহবৰ কাৰণে তুমি কিছুমান কাম সদায় কৰাটো আৱশ্যক আৰু যিখিনি কাম মানে ডেইলি এক্টিভিটি হ'ব যিখিনি এক্টিভিটিৰ দ্বাৰা তুমি তোমাৰ মাইন্ডটো বা তোমাৰ মানসিকভাৱে তুমি ষ্ট্ৰং ৰাখিব পৰা যিখিনি কাম সেইখিনিকে তোমাৰ কি হ'ব মেন্টাল হাইজিন বুলি কোৱা হ'ব ঠিক আছে ওকে সো 20th সেঞ্চুৰী সময়তে কি হৈছিলে তোমাৰ মেন্টাল হাইজিন তোমাৰ আৰম্ভ হৈছিলে তোমাৰ কি হৈছিলে এখন বুক পাবলিছ হৈছিলে সেই সময়ত যিখন নাম আছিল এ মাইন্ড ডেট ফাউণ্ড ইটসেল্ফ কি আছিলে নামটো এ মাইন্ড ডেট ফাউণ্ড ইটসেল্ফ সো এই বুকখনৰ পাবলিছ হোৱাৰ পৰাই এ মাইন্ড that found itself okay found itself এই বুকখন পাবলিছ হোৱাৰ পাছৰ পৰা কি হল তোমাৰ এই জাগৰক হ'ব ধৰিলে মানে মানুহবিলাক সচেতন হ'ব ধৰিলে তেওঁলোকে মেন্টাল হাইজিনৰ ওপৰত গলে চিন্তা চৰ্চা কৰিব ললে এই বুকখন এজন সাইন্টিষ্ট আছিলে যিজনৰ নাম তোমাৰ ক্লিফোৰ্ড বিয়েৰ্ছ আছিলে কি আছিলে ক্লিফোৰ্ড বিয়েৰ্ছ নামৰ এজন সাইন্টিষ্টৰ এখন কিতাপ আছিলে নাম ক্লিফোৰ্ড বিয়েৰ্ছ কি নাম ক্লিফোৰ্ড CLIFFORD ক্লিফোৰ্ড বিয়েৰ্ছ ওকে এই ক্লিফোৰ্ড বিয়েৰ্ছ নামৰ সাইন্টিষ্ট এজন আছিলে আৰু তেওঁ বহুত চোকা আছিল তেওঁ ইয়ালে যিখন ইউনিভাৰ্চিটি আছিলে তাৰ পৰা তেওঁ কি হলে গ্ৰেজুৱেট ডিগ্ৰী লৈছিলে আৰু গ্ৰেজুৱেট লৈ পেলাই তেওঁ কৈছিলে তেওঁ কাম কৰি আছিলে আৰু কাম কৰি তেওঁ এনেকুৱা এটা সময়ত এনেকুৱা এটা ৰূপ ললেগে তেওঁ মানসিক অশান্তি লাভ কৰিলে তেওঁ ষ্ট্ৰেছ ইমানে বাঢ়িলে তেওঁ মানে মেন্টাল প্ৰেছাৰ ইমানে হল তেওঁ মানে কি হল তোমাৰ ভাগি পৰিলে তেওঁ মানসিকভাৱে ভাগি পৰি পেলাই তেওঁ ইমানে মেন্টাল ইলনেস হৈ গল তেওঁ আৰু শেষত গৈ পেলাই তেওঁ কি কৰিলে সুইসাইড কৰিবৰ কাৰণে তেওঁ কিছিলে ঠিক আছে তেওঁ ট্ৰাই কৰিলে ঠিক আছে সো তেওঁ এইটো ষ্টেজত পাব পৰা এজন ব্যক্তি কি কৰিলে তেওঁ এই ধৰণে নিজৰ মনটোক ট্ৰেইন কৰিলে বা এই ধৰণে নিজৰ মানসিক যিটো অৱস্থা হেতু আকৌ তেওঁ জিয়াই আনিলে ঘূৰাই আনিলে আৰু সেই কথাখিনি তেওঁ কৰিলে এখন কিতাপ আকাৰে প্ৰকাশ কৰিলে ঠিক আছে তো ইমান এটা হেভি অৱস্থাত পাই যোৱাৰ পাছত তেওঁ কি ধৰণে আকৌ ৰিভাইভ কৰিলে তেওঁ নিজৰ মানসিক অৱস্থাটো মনটো সেই গোটেই বিলাক কথা লিখি পেলাই এখন কিতাপ পাবলিছ কৰিলে যিখনৰ নাম দিলে এ মাইন্ড ডেট ফাউণ্ড ইটসেল্ফ
ঠিক আছে সো এই বুকখন পঢ়ি পেলাই সেই সময় আমেৰিকান তোমাৰ কি হল সেই সময় যিখিনি মানুহ আছিলে তেওঁলোকে কি হলে জাগৰক হ'ব ধৰিলে তেওঁলোকৰ মাজত এটা ৰেনেসান্স ক্ৰিয়েট হ'ল তেওঁলোকৰ মাজত এটা জাগৰণ আহিলে যে আমি হয় আমি নিজৰ মনটোৰ কাৰণে কিবা কৰিব লাগে আমি যাতে মানসিক অশান্তিত পৰিব নালাগে আমি যাতে মানে মেন্টেলি কিবা ডিস্টাৰ্ব হ'ব নালাগে যি ধৰণ এজনে মেন্টেলি ডিস্টাৰ্ব হৈ পেলাই সুইচাইড কৰিব যোৱা মানুহ এজনে আহি পেলাই এখন কিতাপ লিখি দিলে ঠিক আছে সো আমি যাতে সেইবিলাক কৰিব নালাগে সেই কাৰণে আমি কিছুমান পদ্ধতি আমি কিছুমান কাম বা আমি কিছুমান ৱে অৱলম্বন কৰিব লাগে আমি এডাপ্ট কৰিব লাগে যাতে আমি নেচাৰৰ লগত যিকোনো সিচুৱেশনৰ লগত আমি যাতে নিজৰ মেন্টেল হেলথটো আমি এডজাষ্টমেন্ট কৰিব পাৰো ঠিক আছে সো সেই বিষয়ে তোমাৰ কি হল তেওঁলোকে কি কৰিলে কামবিলাক কৰিবলৈ আৰম্ভ কৰিলে ওকে সো হাইজিন মিন্স কি মই কলো তোমাৰ হাইজিন মিন্স হল তোমাৰ গ্ৰীক এটা ওয়ার্ড আছে তোমাৰ হাইজিয়া ওকে এটো গ্ৰীকৰ পৰা আহিছে এটো ওয়ার্ড ঠিক আছে সো গ্ৰীকত তোমাৰ এগৰাকী দেৱী আছিলে মানে গডেসেস আছিলে যাৰ নাম তোমাৰ হাইজিয়া ওকে সো হাইজিয়া দেৱীৰ পৰা এটো হাইজিন ওয়ার্ডটো আহিছে আৰু হাইজিন ওয়ার্ডটো মিনিং হৈ গল তোমাৰ কি হেলথ ওকে হাইজিন ওয়ার্ডটো মিনিং হৈ গল তোমাৰ হেলথ ওকে সো হাইজিন মানে কি হ'ব তোমাৰ প্ৰেক্টিস কৰা কি প্ৰেক্টিস কৰা অফ কিপিং ওয়ানসেলফ এন্ড ওয়ানস সাৰাউন্ডিং নিট এন্ড ক্লিন তাৰ মানে নিজকে সফাকে ৰখা আৰু নিজৰ চাৰিওকাষটো সফাকে ৰখাটো তোমাৰ কি হ'ব হাইজিন বুলি ক'ব ঠিক আছে ওকে নিট এন্ড ক্লিন ওকে ইন অৰ্ডাৰ টু প্ৰিভেন্ট কি ইলনেস ইন অৰ্ডাৰ টু প্ৰিভেন্ট ইলনেস তাৰ মানে বেমাৰ আজাৰৰ পৰা নিজকে আৰু নিজৰ চাৰিওকাষটো পৰিষ্কাৰ কৰি ৰখাটো তোমাৰ কি হ'ব হাইজিন বুলি ক'ব হাইজিন শব্দটো তোমাৰ হাইজিয়া পৰা আহিছে বা তোমাৰ মানে হাইজিয়া দেৱীৰ লগত এটা মাইথোলজিক্যাল স্টোৰী হয় কিন্তু এনে তোমাৰ গ্ৰীক ওয়ার্ড কি হ'ব হাইজিন ওকে গ্ৰীক ওয়ার্ড হাইজিনৰ পৰা আহিছে গ্ৰীক ওয়ার্ড কি হ'ব হাইজিনৰ পৰা আহিছে ঠিক আছে এই হাইজিনৰ পৰা তোমাৰ কি আহিছে হাইজিন ওকে হাইজিন ওয়ার্ডটো আমাৰ ইয়াত আহিছে আৰু যাৰ মিনিং কি হয় যাৰ মিনিং হৈ গল হেলথ ঠিক আছে যাৰ মিনিং হৈ গল হেলথ মানে কি স্বাস্থ্য আৰু স্বাস্থ্য মানে মই কলো যে অকল তোমাৰ বেমাৰ এবসেন্স অফ ডিজিজ মানে কি নহয় তোমাৰ অকল এবসেন্স অফ ডিজিজ তোমাৰ কি নহব not only absence of disease okay not only absence of disease অকল বেমাৰটো নাইকিয়া মানে তুমি কি নহয় স্বাস্থ্য নহয় ঠিক আছে সো কি হ'ব তোমাৰ তাৰ কাৰণে কি লাগিব তোমাৰ মানসিক সোশিয়াল আৰু কি হ'ব লাগিব তোমাৰ ফিজিক্যালি তুমি কি হ'ব লাগিব ফিট হ'ব লাগিব কিবা এটা কৰিবৰ কাৰণে কিবা এটা ভাবিবৰ কাৰণে তুমি কি হ'ব লাগিব ফিট হ'ব লাগিব তেতিয়াহে তোমাক কি বুলি কোৱা হ'ব হেলদি বুলি কোৱা হ'ব কাৰণ হেলদি এটা বডিয়ে হেলদি এটা মাইন্ড ডেভেলপ কৰে এটা হেলদি মাইন্ডে এটা বোল্ড ডিসিশন ল'ব পাৰে বোল্ড একশন কৰিব পাৰে আৰু তেওঁলোকৰ যিবোৰ থিংকিং প্ৰসেস হ'ব ভেৰি কি হ'ব ষ্ট্ৰং হ'ব লাগিব ঠিক আছে ওকে স্যার এটা কথা হল এতিয়াৰ দিনত এটো তোমাৰ হাইজিন বুলি একচুয়ালি নকয় আৰু এতিয়া তোমাৰ এটো আৰ্ট অফ লিভিং বুলি ক'ব পাৰা তুমি কি ক'ব পাৰা এতিয়াৰ দিনত এটো কি ক'ব পাৰা তুমি আৰ্ট অফ লিভিং যেটো মেন্টেল হাইজিন আছিলে বা হাইজিন যেটো সিস্টেম আছিলে না এটো আৰ্ট অফ লিভিং হৈ গল দিয়া আৰ্ট অফ লিভিং মানে কি আৰ্ট অফ লিভিং মানে হৈ গল তোমাৰ কি জানানে তুমি নিজৰ জীৱনটো কিমান ভালদৰে কি ধৰণেৰে বেমাৰ আজাৰ নোহোৱাকে মানে ইলনেস ফ্ৰী কৰি পেলাই তুমি কোনটো পথে কেনেকৈ কি কৰি পেলাই তুমি এটা নতুন পথ দি পেলাই জীৱনটোক এটা সুচাৰুৰূপে চলাই নিব পাৰা সেইবিলাকে তোমাৰ কি হ'ব আৰ্ট অফ লিভিং হ'ব ঠিক আছে সো তুমি ইজি কৰি পেলাই বা তুমি তোমাৰ মানে তোমাৰ সব ফালৰ পৰা চালা তুমি বেমাৰ নোহোৱাকে ডিজিজ ফ্ৰী কৰি পেলাই অসুবিধা নোহোৱাকে তুমি চলাই নিব পাৰিবা সেইটো তোমাৰ কি হ'ব আৰ্ট অফ লিভিং পৰিণত হ'ব যাক কি বুলি ক'ব আৰ্ট অফ লিভিং বুলি কোৱা হ'ব ঠিক আছে সো ইয়াৰ তোমাৰ বহুতখিনি নেচাৰ্স আছে সো নেচাৰ্স খিনি কথা আমি পাছত পাতিম মেন্টেল হাইজিনৰ কথা আমি পাছত পাতিম সকলো যে ডেফিনেশন আছে সেইবিলাক আমি পাছত পাতিম ঠিক আছে সো নেক্সট ক্লাছত আমি এখিনি আলোচনা কৰিম যদি আপুনি আসাম টেট জিটিপি কোৰ্সটো ল'ব খোজে এই ধৰণে কনসেপচুৱেল ক্লাছ প্লাস এনেকে আপুনি যিবিলাক আমাৰ কনসেপচুৱেল ক্লাছ আছে কনসেপচুৱেল ক্লাছৰ লগতে আপুনি কি পাব এমসিকিউজ পাব ঠিক আছে আপুনি এমসিকিউজ পাব আপুনি ঠিক আছে এই এমসিকিউ যদি গুটে আপুনি ক্লাছটো ল'ব খোজে উইথ অল দা থিওৰিজ আপুনি কি কৰিব 799 নে 699 নামৰ এটা প্ৰাইস এটা আছে সো আপুনি সেই প্ৰাইসটো লৈ পেলাই আপুনি কোৰ্সটো বাই কৰক আমাৰ এপটো বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰিব বিদ্যা কোচিং কিতাপৰ বুলি আপুনি প্লে ষ্টৰত চাব প্লে ষ্টৰ চাই পেলাই আপুনি এটো ডাউনলোড কৰিব কিন্তু এটা কথা আপুনি 5টা ভিডিও চাই লওক আপুনি এনেও ভাল পাব আৰু ভাল পায় আপুনি এনেও ভিডিওটো মানে আপুনি এনেও এপটো ডাউনলোড কৰিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ